প্ৰচণ্ড গৰম ইফালে খেতিৰ বতৰ এতিয়া শাওন মাহ কিন্তু কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে বাইহাটাৰ কমলপুৰত বিকল জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি কমলপুৰৰ ৮ গাঁৱত ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগে স্থাপন কৰা সৌৰ শক্তি চালিত পানী যোগান আঁচনিখন এবছৰ ধৰি বিকল হৈ আছে ফলত খেতি কৰিব পৰা নাই আৰু কমলপুৰ ৮ গাঁৱৰ শতাধিক কৃষকে কাৰিকৰী বিজুতিৰ বাবে বিকল হৈ পৰি আছে এই প্ৰকল্প ৰাজ্য চৰকাৰৰ বিয়াগুম জলসিঞ্চন বিভাগক সোনকালে এই আঁচনিটো কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে স্থানীয় কৃষক ৰাইজে ইয়াকেই কয় হয়তো আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল এয়া আঁচনি আছে কিন্তু নিৰ্মাণ ইয়াত যি ধৰণৰ আন্তঃগাঁথনি থাকিব লাগে আন্তঃগাঁথনি আছে কিন্তু পানী যোগান নাই যাৰ বাবে এতিয়া এই প্ৰচণ্ড খৰাং চাওক পথাৰ কিদৰে চিৰাল ফাট দিছে আৰু এই মুহূৰ্তত শালি খেতি কৰা কৃষকে ৰুব লাগিছিল ইয়াত বোকাময় হৈ থাকিব লাগিছিল কিছু পৰিমাণে ৰুইছে কিন্তু পানী নাই কঠীয়া শুকাই গৈছে যদি এই শাওন মাহত এই অৱস্থা হয় তেনেহ'লে কেনেকৈ খেতি কৰিব কৃষকে বৰষুণ নাই আনফালে চৰকাৰৰ যি আঁচনি সেয়াও বিকল গতিকে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে এইটো মই আছো আমাৰ কমলপুৰ কৃষি খণ্ডৰ অন্তৰ্গত কমলপুৰ চাৰ্কলৰ অন্তৰ্গত ৮ গাঁও গাঁও পঞ্চায়তৰ এইটো ১ নম্বৰ ৮ গাঁও ইয়াতে ওচৰে দুটা স্কিম আছে কিন্তু যোৱা এবছৰ ধৰি দুটা বন্ধ হৈছে আগতে বাৰু পানী দি আছিল কিন্তু এইবাৰ যে এই খৰাঙৰ দুৰ্যোগৰ কালত যে এতিয়ালৈ পানী দিয়া নাই মই এইটো মানে আপোনালোকক অনুৰোধ জনাওঁ অসম চৰকাৰে যাতে মানে জলসিঞ্চন বিভাগৰ দ্বাৰা অতি সোনকালে এই দুটা যাতে মেৰামতি কৰি দিয়ে এতিয়াও অলপমান সময় আছে যাতে আমি এই গোটেই বৃহত্তৰ পথাৰখিনি যাতে আমি কিবা অলপ হ'লেও কৰি চাব পাৰোঁ হয় নহয় বাৰু বেলেগ কথা গতিকে মেচিন দুটা অতি সোনকালে যাতে আমাক মানে মেৰামতি কৰি পানী পোৱাৰ ব্যৱস্থা কৰি দিয়ে এইটো মই আছো আমাৰ কমলপুৰ কৃষি খণ্ডৰ অন্তৰ্গত কমলপুৰ চাৰ্কলৰ অন্তৰ্গত ৮ গাঁও গাঁও পঞ্চায়তৰ এইটো ১ নম্বৰ ৮ গাঁও ইয়াতে ওচৰে দুটা স্কিম আছে কিন্তু যোৱা এবছৰ ধৰি দুটা বন্ধ হৈছে আগতে বাৰু পানী দি আছিল কিন্তু এইবাৰ যে এই খৰাঙৰ দুৰ্যোগৰ কালত যে এতিয়ালৈ পানী দিয়া নাই মই এইটো মানে আপোনালোকক অনুৰোধ জনাওঁ অসম চৰকাৰে যাতে মানে জলসিঞ্চন বিভাগৰ দ্বাৰা অতি সোনকালে এই দুটা যাতে মেৰামতি কৰি দিয়ে এতিয়াও অলপমান সময় আছে যাতে আমি এই গোটেই বৃহত্তৰ পথাৰখিনি যাতে আমি কিবা অলপ হ'লেও কৰি চাব পাৰোঁ হয় নহয় বাৰু বেলেগ কথা গতিকে মেচিন দুটা অতি সোনকালে যাতে আমাক মানে মেৰামতি কৰি পানী পোৱাৰ ব্যৱস্থা কৰি দিয়ে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা